নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অসম চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে AIUDF প্ৰধান বদৰুদ্দিন আজমল। আজমলৰ তৰফৰ পৰা কোৱা হৈছে সকলোৱে তথ্য পাতি কাগজ পত্ৰ লগত ৰাখক। অসম চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমল জীয়াই থকালৈকে মুছলমানৰ একো নহয়। হকে বিহকে কোনো মুছলমানক বাংলাদেশী খজাব নোৱাৰিব এইখন চৰকাৰে। মৌলানা বদৰুদ্দিন আজমলে কয় আপোনালোকে তথ্য পাতি কাগজ পত্ৰ সকলো লগত ৰাখক। আপোনালোকৰ হৈ মই সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দিম বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰক, আমি যুঁজিম আৰু জিকিমেই। চৰকাৰক চেলেঞ্জ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম বদনাম কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমক বিশ্বত লজ্জিত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ পাৱাৰ দেখুৱাবলৈ মুছলমানক বাংলাদেশী সজাইছে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। সংখ্যালঘুমূৰত অত্যাচাৰ বন্ধ কৰিবলৈ AIUDFৰ তীব্ৰ প্ৰতিবাদ। ডিটেনশ্যন কেম্পৰ পৰা প্ৰকৃত ভাৰতীয়ক মুক্তি দিয়াৰ দাবী জনাইছে এইবাৰ আজমলে। ৰাজ্যপালৰ জৰিয়তেই ৰাষ্ট্ৰপতিলৈ পত্ৰ স্মাৰক পত্ৰ প্ৰেৰণ এইবাৰ AIUDFৰ। আন এটা খবৰ হৈছে বাংলাদেশী বিতৰণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি। বাংলাদেশী বিতৰণক লৈ ABMCৰ আবেদনৰ শুনানি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। বাংলাদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তিৰ অভিযোগ তুলি আবেদন। আমি জনাই আছো ডাঙৰ খবৰ, প্ৰকৃত ভাৰতীয়ক বাংলাদেশী খজুৱাৰ অভিযোগ এইবাৰ সংখ্যালঘুৰ হৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ABMC। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ ABMCক পৰামৰ্শ সৰ্বোচ্চ ন্যায়ালয়ৰ। শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব ABMCয়ে। আনফালে ৰাজপথলৈ ওলাই 1 কোটি মুছলমানে প্ৰতিবাদ কৰাৰ হুংকাৰ এইবাৰ সংখ্যালঘুৰ। মুছলমানৰ নিৰাপত্তা সুৰক্ষা বিচাৰি 1 কোটি মুছলমানে সাব্যস্ত কৰিব তীব্ৰ আন্দোলন। স্বদেশীক বিদেশী খজুৱা বিজেপি চৰকাৰ সাৱধান হোক। মুছলমান বৰ্তমান চৰকাৰ প্ৰশাসনৰ পেলনীয়া সামগ্ৰী স্বদেশীক ধৰি বান্ধি বাংলাদেশত পঠাই দিছে। ঈদৰ পাছতেই ৰাজ্যৰ 1 কোটি মুছলমানে ন্যায় বিচাৰি কৰিব গণতান্ত্ৰিক প্ৰতিবাদ। ঈদৰ দিনাও প্ৰতিটো ঈদগাহ ময়দানত হ'ব ভয়ংকৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে এটা চহী দিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল এইগৰাকী মহিলা। থানাত এটা চহী দিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল মহিলাগৰাকী। এটা চহী লাগে বুলি মাতি পঠিয়াইছিল আৰক্ষীয়ে আৰু আৰক্ষী চকীলৈ গৈ বাংলাদেশী হিচাপে চিহ্নিত হৈছে এইগৰাকী মহিলা। এটা চহী লাগে বুলি মাতি পঠিয়াইছিল আৰক্ষীয়ে। বাংলাদেশ সীমান্তৰ নমেজ লেণ্ডত লৈ যোৱা হৈছে মিছমা খাতুন নামৰ এইগৰাকী মহিলাক। বৰ্তমান মহিলাগৰাকীৰ পৰিচয় বাংলাদেশী। 9 দিন ধৰি সন্ধান নাই মিছমা খাতুন নামৰ এইগৰাকী মহিলাগৰাকীৰ ঘৰ হোজাই লস্কৰ পথাৰত বুলি জানিব পৰা গৈছে। বিভাগতে লংকা দৰ্জী ষ্ট্ৰীটত আছিল মিছমা আৰু হোজাই থানাৰ সীমা বিভাগত চহী এটা লাগে বুলি মাতি পঠোৱা হৈছিল আৰু এতিয়া বাংলাদেশ সীমাৰ নমেন্স লেণ্ডত সামাজিক মাধ্যম যোগে দেখা গৈছে মিছমাক। 2011 চনতে ডিপুটাৰ খজাই মিছমাক ৰখা হৈছিল গোৱালপাৰা ডিটেনশ্যন কেম্পত আৰু তাৰ পাছতে মহামান্য আদালতৰ জামিনত ঘৰলৈ ঘূৰি আহিবলৈ সক্ষম হৈছিল এইগৰাকী মহিলা। মিছমাৰ ককাদেউতাকে 1966 চনৰ পৰা ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট হৈ আছে বুলি মন্তব্য। বৰ্তমান পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই মিছমা খাতুনৰ। অতি শীঘ্ৰে মিছমাক ভাৰতীয় নাগৰিক গণ্য কৰি ঘূৰাই অনাৰ দাবী জনাইছে পৰিয়ালে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি লখিমপুৰত বন্যাৰ্তৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লখিমপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিপকোৰ অফিচাৰক ধমক দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আহি উপস্থিত হৈছে আৰু একেলগে বহু পানী এৰি দিয়াক লৈ নিপকোক জবাবদিহি কৰা হ'ব বুলি মন্তব্য। নিপকোৰ অফিচাৰক মই অলপ বেয়াকৈ কৈছোঁ, নিপকোৰ যদি দুখ আছে আমি জবাবদিহি হ'ম, আমি জবাবদিহি কৰিম। বন্যাৰ্তক সকলো খিলঞ্জীয়া ৰাইজক আমি সহায় কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ, লখিমপুৰৰ বান পৰিস্থিতিৰ বুজ লৈছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। 370তকৈও অধিক মাদ্ৰাছী শিবিৰত এইবাৰ বুলডোজাৰ চলোৱা হৈছে। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। সন্দেহজনক বসতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। এফালৰ পৰা প্ৰশাসনে ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছে মাদ্ৰাছী শিবিৰৰ 370টাকৈ বস্তি। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে বুলডোজাৰ একশ্যন আৰম্ভ কৰিছে প্ৰশাসনে। দক্ষিণ পূব দিল্লীত জাংপুৰৰ বাৰাপুল্লা নলা উচ্ছেদৰ বাবেই ন্যায়ালয়ৰ নিৰ্দেশ আৰু বৃহৎ অঞ্চল মুকলিৰ বাবে অৰ্ধসামৰিক বাহিনী আৰু দিল্লী আৰক্ষীৰ অভিযান। নলাৰ ওপৰত অবৈধ বসতি স্থাপন কৰাৰ বাবেই নিজামুদ্দিন ৰেলৱে ষ্টেচনত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। উচ্ছেদ বন্ধ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ক তৰা আবেদনো খাৰিজ ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ে ৰেহাই নিদিয়ে অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক। সন্দেহজনক বসতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিজেপি চৰকাৰ। এফালৰ পৰা প্ৰশাসনে ভাঙিছে মাদ্ৰাছী শিবিৰৰ 370টাকৈ বস্তি। আন এটা ডাঙৰ খবৰ হৈছে 4000 ফুট উচ্চতাত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এক ভয়ংকৰ বিমান দুৰ্ঘটনাতে 175গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। পুনৰ মাজ আকাশতে ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী বিমান। 175গৰাকীকৈ যাত্ৰী আছিল ইণ্ডিগোৰ এই বিশেষ বিমানখনত আৰু তাৰ পাছতে হাহাকাৰ। মাজ আকাশতে চিঞৰি উঠিছে 175গৰাকী যাত্ৰীয়ে। অৱতৰণৰ সময়তে চৰাইক খুন্দা মাৰি যাত্ৰীবাহী বিমানৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ পাছতেই বিমানৰ ভিতৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। 4000 ফুট উচ্চতাত দুৰ্ঘটনাত পতিত পাটনাৰ পৰা ৰাঁচী অভিমুখী এই বিশেষ বিমানখন। 40 মিনিট সময় আকাশতেই উৰি থাকে ইণ্ডিগো বিমানখন আৰু পাইলটৰ বিচক্ষণতাৰ বাবেই 40 মিনিটৰ অন্তত সুকলমে বিমানবন্দৰত অৱতৰণ কৰিছে পাইলটে। ঝাৰখণ্ড ৰাঁচী বিমানবন্দৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে ৰাজপথত ভুলতো এৰি নিদিব আপোনাৰ গৰু ছাগলী, কিয়নো এটা মাত্ৰ ভুলৰ বাবেই আপুনি জেললৈ যাব লাগিব পাৰে। ৰাজপথত এৰি নিদিব আপোনাৰ গৰু ছাগলী। যিকোনো পোহনীয়া জন্তু ৰাজপথত এতিয়াৰে পৰা এৰি দিলেই ভয়ংকৰ বিপদ আহিব। যিকোনো পোহনীয়া জন্তু ৰাজপথত এতিয়াৰে পৰা এৰি দিলে ভয়ংকৰ বিপদ, জেল পৰ্যন্ত যাব লগা হ'ব পাৰে আপুনি। ৰাষ্ট্ৰীয় ঘাইপথতেই গৰু ছাগলী দেখিলেই বিচৰা হ'ব গৰাকীক। প্ৰশাসনে জাৰি কৰিছে ইতিমধ্যে জৰুৰী জাননী। জীৱ জন্তুৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা আৰু লগতে প্ৰাণহানি হৈছে বহু জীৱ জন্তুৰ। জাননীৰ জৰিয়তে ৰাইজক গৰু ছাগলী এৰি নিদিবলৈ আহ্বান জনোৱা হৈছে আৰু যদিহে আপুনি ভুল কৰিছে তেন্তে ক্ষতিপূৰণ দিব লাগিব, নহ'লে জেল পৰ্যন্ত যাব লাগিব পাৰে আপুনি। আন এটা খবৰ হৈছে ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ। এইবাৰ 40খনতকৈও অধিক যুদ্ধ বিমান ধ্বংস কৰি দিয়া হৈছে। শেহতীয়াকৈ ৰাছিয়াই সমগ্ৰ ইউক্ৰেইনত একাধিক ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰিছিল। এইবাৰ ইউক্ৰেইনেও ইয়াৰ প্ৰত্যুত্তৰ দিছে।
জানিব পৰা মতে ইউক্ৰেইনৰ সিকিউৰিটি সাৰ্ভিসে দেওবাৰে ৰাছিয়াৰ 4টা বিমান ঘাটি আৰু 2টা বিমানবন্দৰত ব্যাপক ড্ৰোন আক্ৰমণ চলাইছে। ইয়াৰ ভিতৰত ৰাছিয়ান বোমাৰু বিমান আৰু A-50K কে ধৰি এবাৰ 40খনতকৈও অধিক ৰাছিয়াৰ যুদ্ধ বিমান ধ্বংস হৈছে। ইতিমধ্যে ৰাছিয়াই ইয়াৰ উত্তৰ দিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহলৰ মতে যোৱা 3 বছৰৰ ভিতৰতেই ৰাছিয়াই ইউক্ৰেইনৰ যুদ্ধৰ আকাশী পথত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই ৰাছিয়াই। অৱশ্যে ৰাছিয়াৰ আৰ্খাঙ্গেলস্ক অঞ্চলৰ গভৰ্ণৰ ইগৰ কভছেভে সংবাদ সংস্থাটোৰ আগত স্বীকাৰ কৰিছে যে ইউক্ৰেইনে আক্ৰমণ কৰিছিল। জানিব পৰা মতে ইউক্ৰেইনে ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ মজুত থকা অলেনা বিমান ঘাটিটোত ড্ৰোন আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ ফলত ৰাছিয়াৰ কেইবাটাও সামৰিক ঘাটিত জুই সূত্ৰপাত হৈছিল। কেইবা ঠাইতো বিস্ফোৰণো সংঘটিত হৈছিল। ইতিমধ্যে ছচিয়েল মিডিয়াত সেইবোৰ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে যে ৰাছিয়াৰ সেনাই ড্ৰোন আক্ৰমণৰ উৎস চিনাক্ত কৰি তেওঁলোকক নিষ্ক্ৰিয় কৰিছে। বৰ্তমান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আহত জোৱান আৰু সাধাৰণ নাগৰিকক উলিয়াই অনাৰ কাম অব্যাহত আছে।